সো হেই গাইজ নমস্কাৰ সকলোকে এটা বোল্ড আইটেম নম্বৰ এখন অসমীয়া চিনেমা ককা দুটা নাতি আৰু হাতী 2 এই চিনেমাখন ইতিমধ্যে বহুতো কাৰণত বিতৰ্কৰ মাজত আছিলেই আৰু বৰ্তমান এই চিনেমাখন এটা আইটেম নম্বৰ দেখিবলৈ পোৱা গৈছে আৰু যোনটো দেখি পেলাই ৰাইজে আপত্তি জনাইছে কাৰণ এনেকুৱা এটা আইটেম নম্বৰ এনেকুৱা এটা বোল্ড আইটেম নম্বৰ যোনটো আইটেম নম্বৰ হিন্দী চিনেমাৰ কাৰণে বোল্ড নহ'ব পাৰে কিন্তু এখন অসমীয়া চিনেমাৰ হিচাপত এইটো এটা বোল্ড আইটেম নম্বৰ হয় গতিকে আজিৰ এই ভিডিঅ'টো এইবোৰৰ ওপৰত কথা পাতিম গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ চ' ককা দুটা নাতি আৰু হাতী এই চিনেমাখনৰ ফাৰ্ষ্ট পাৰ্টটো আহিছিল 1983 য'ত আমাৰ বৰ্তমানৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে এক্ট কৰিছিল আৰু খুব ধুনীয়া আৰু সুন্দৰ এটা কাহিনী আছিলে বহুত ধুনীয়াকৈ তেখেতসকলে বনাইছিলে আৰু তেতিয়াৰ দিনতো বা এতিয়াৰ দিনতো ৰাইজে এই চিনেমাখন চাই পেলাই ভাল পায় এখন কাল্ট ক্লাছিক চিনেমা হয় এইখন কিন্তু বৰ্তমান বহু বছৰৰ পিছত মেকাৰ্ছে এই চিনেমাখন নতুন ৰূপত প্ৰস্তুত কৰিছে বিদেশত গৈ পেলাই শ্বুট কৰিছে এটা ডাঙৰ বাজেট লৈ পেলাই শ্বুট কৰিছে লগতে এটা ডাঙৰ ষ্টাৰ কাষ্ট লৈ পেলাই শ্বুট কৰিছে আৰু প্ৰডিউচাৰ হয় এই চিনেমাখনৰ ৰিণিকী ভূঞা শৰ্মা আৰু যিহেতু ৰিণিকী ভূঞা শৰ্মা পত্নী হয় আমাৰ বৰ্তমানৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ আৰু তেখেতসকলে এতিয়ালৈকে ৰৈ বিনালে চিনেমাখন চাবলৈ যোৱা নাই সেইবাবে ৰাইজে ইতিমধ্যে এই চিনেমাখন নাচাওঁ বুলি কৈ আছিলে আৰু আন এটা কাৰণ আমি জুবিনদাৰ ন্যায় এতিয়ালৈকে পোৱা নাই সেইবাবে ৰাইজে এই চিনেমাখন বয়কট কৰি আছিলে আৰু অন্য কাৰণো আছে যেনেকৈ যতীন বৰা বা উৎপল দাস যতীন বৰাক বিভিন্ন ক্ষেত্ৰত ৰাইজে ভাল নাপায় বা বেয়া পায় আৰু তাৰ অপজিটত উৎপল দাস কেইদিনমান আগতে এটা ঠাইত দেখিবলৈ পোৱা গৈছিল তেখেতে নিজৰ অনুৰাগীবোৰৰ লগত অকণমান বেয়া বিহেভ কৰা দেখিবলৈ পোৱা গৈছিল সেইবাবে ৰাইজে আপত্তি জনাই আছিলে বা ৰাইজে এই চিনেমাখন বয়কট কৰি আছিলে কিন্তু বৰ্তমান আন এটা কাৰণ আহিছে যে এই চিনেমাখন এটা বোল্ড আইটেম নম্বৰ আছে যোনটো হয় প্ৰস্তুতি পৰাশৰ আৰু তেখেতে এটা বোল্ড আইটেম নম্বৰত নাচি থকা দেখা পোৱা গৈছে তাতে গান কেনেকুৱা ধৰণৰ হ'ব বাকী ষ্টেপছ কি হ'ব সেইটো আমি নিশ্চয় ৰিলিজ হ'লে গম পাম কিন্তু বৰ্তমান দেখা পোৱা গৈছে যে মানে তেখেতে অকণমান বেলেগ ধৰণৰ ড্ৰেছ পোছাক লগাই কিনে নাচি থকা দেখা পোৱা গৈছে গতিকে এইটো ক্ষেত্ৰতো ৰাইজে আপত্তি জনাইছে এনেকুৱা এটা বোল্ড আইটেম নম্বৰ আমাৰ অসমীয়া চিনেমাত কোনো ধৰণৰ প্ৰয়োজন নাছিলে আমাৰ বৰ্তমানো বহুতো অসমীয়া চিনেমা চলি আছে যেনেকৈ মালামাল বয়জ কেইদিনমান আগতে বহুত ডাঙৰ এখন ব্লকবাষ্টাৰ হ'ল ৰৈ বিনালে এখন বহুত ডাঙৰ এখন ব্লকবাষ্টাৰ হ'ল লগতে আন যেনেকৈ বিদুৰ ভাই তাতে কোনো ধৰণৰ আইটেম নম্বৰ নাছিলে বা কোনো ধৰণৰ এনেকুৱা ড্ৰেছ পোছাক লগাই পেলাই নাচাৰ কোনো দৰকাৰ নাছিলে আৰু আগৰ দিনতো বহুতো পুৰণা চিনেমাবোৰ সকলোৱে ৰাইজে এতিয়াও ভাল পায় তেতিয়াৰ দিনতো ব্লকবাষ্টাৰ আছিল তাতে কোনো ধৰণৰ আইটেম নম্বৰ নাছিলে গতিকে আইটেম নম্বৰটো কোনো ধৰণৰ প্ৰয়োজনীয়তা নাই এখন চিনেমাত দিয়াটো কিন্তু হিন্দী চিনেমা বা বলিউডৰ চিনেমাবোৰ চাই মানুহে আমাৰ ইণ্ডাষ্ট্ৰিটো এই আইটেম নম্বৰটো চলাবলৈ লৈছে আৰু এইটো কোনো ধৰণৰ প্ৰয়োজন নাই কাৰণ আপুনি যদি হলিউডৰ যদি চাই তেন্তে তাতেও কোনো ধৰণৰ আইটেম নম্বৰ বেছিকৈ নাথাকে গতিকে এইটো জাষ্ট চিনেমাখন চলোৱাৰ কাৰণে এটা আইটেম নম্বৰ দিয়াৰ কোনো প্ৰয়োজন নাই গতিকে এই ক্ষেত্ৰত আপোনাৰ মতামতটো কি মোক নিশ্চয় এবাৰ কমেণ্টত জনাব